Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ বিজ্ঞানৰ প্ৰথম লেসনটো চাম যাৰ নামটো আছে বিজ্ঞানৰ বিচিত্ৰ জগতখন হা তাৰমানে দ্য ৱাণ্ডাৰফুল ৱৰ্ল্ড অফ সায়েন্স ওকে তাৰমানে বিজ্ঞানৰ যি মানে বহুত কেইটা বস্তু আহিল বিজ্ঞানৰ কাৰণে যাৰ কাৰণে আমাৰ দুনিয়াটো দেখা যায় একদম বেলেগ জগতটো বেলেগ যেন হৈ গৈছে হা কেনেকুৱা হৈছে তাতে আপোনাৰ বিজ্ঞানৰ কি বাৰু সেইটো প্ৰথম পইণ্ট আছে যে বিজ্ঞানটো কি বস্তু নহয় আমি যে পৰ্যবেক্ষণ কৰোঁ বা পৰীক্ষা কৰোঁ সেই হৈছে কি জ্ঞান আৰু সেইটো হৈছে বিজ্ঞান ঠিক আছে তাৰে পিছত আহি যাব আপোনাৰ বৈজ্ঞানিক মানসিকতা তাৰপিছত ভূমি বিজ্ঞানী হ'ব পাৰা হা তাৰে পিছত আপোনাৰ কি বুলি কয় বিজ্ঞানসন্মত পদ্ধতি বহুত কিবা কিবি বস্তু জানিব পাৰিব এইখন লেচনত আপোনালোকে ঠিক আছে তাৰপিছত এটা কণ্টিক এক্সপিডিশ্যন বুলি আছে বা অভিযান অ'কে তাতে আপুনি এইখিনি ফটোটো চাব পাৰিছেনে এই অভিযানটো যে আছে আপোনাৰ পেচিফিক অ'চিয়ান বা প্ৰশান্ত মহাসাগৰৰ কাৰণে আছে তাতে হৈছিল এইটো বস্তু ঠিক আছে য'ত মানে পুৰণা ধৰণৰ আপোনাৰ বোট ইয়াচ বুলি যাক কয় হা বা নৌকা বুলি যে ক'ব পাৰি তাৰ লগত এটা অভিযান হৈছে চ' এইটো আপোনালোকে পঢ়িব হা তাৰে পিছত আপোনালোকৰ কি বুলি কয় বহুত ধৰণৰ বস্তুবিলাক জানিব পাৰিব যেনেকে আমাৰ মুনৰ পৰা পৃথিৱীলৈ যি জাৰ্ণি আছে যাত্ৰা আছে সেইখিনি চাব পাৰিব তাৰপিছত আপোনালোকে বহুত কিবা আছে এলিয়েন বিলাকৰ বিষয়ে শিকিব পাৰিব হা এলিয়েন বিলাক বা নীলা মাৰ্বল যে আছে তাৰে বিষয়ে তাৰপিছত ইয়াতে কম্পাছৰ কথা আহি যাব নহয় শিকিবলৈতো বহুত আছে ইয়াতে ভালকে চাব যদি ভালকে চাবলৈ যায় তেনেহ'লে ইয়াতে শিকিবলৈ বহুত পইণ্টছ আছে হা বুকটো বহুত ভাল বিজ্ঞানৰ চেপ্টাৰটো বহুত ভাল এইটো এতিয়া আমি আহি যাম ইয়াৰে প্ৰশ্ন উত্তৰত প্ৰথমতে আছে আমাৰ খাই পুৰ কৰা চ' ফাৰ্ষ্ট আছে আমাৰ বিজ্ঞান হ'ল ডেছ আৰু ডেছৰ জৰিয়তে লাভ কৰা জ্ঞান নহয় চ' চায়েন্স ইজ দ্য নলেজ একুৱায়াৰ্ড থ্ৰু ডেছ এণ্ড ডেছ ইয়াৰে আনচাৰটো কি হ'ব সায়েন্স ইজ একুৱায়াৰ্ড থ্ৰু অবজাৰ্ভেশ্যন এণ্ড এক্সপেৰিমেণ্ট অ'কে আৰু অসমীয়াত হ'ব বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান ঠিক আছে পৰ্যবেক্ষণ আৰু পৰীক্ষা ইংৰাজীত হ'ব অবজাৰ্ভেশ্যন আৰু এক্সপেৰিমেণ্ট বি নম্বৰ 2 পৰ্যবেক্ষণ ডেছ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হা হ'ব বিজ্ঞানসন্মত পদ্ধতি চ' ইয়াৰে এক্সাম ইংৰাজীত কি আছে অবজাৰ্ভেশ্যন ডেছ এণ্ড এক্সপেৰিমেণ্টেশ্যন আৰু ষ্টেজেছ অফ scientific method okay so কি হ'বনো observation hypothesis হা যাক অসমীয়াত কি বুলি ক'ম আনুমানিক সিদ্ধান্ত ঠিক আছে আনুমানিক সিদ্ধান্ত হা তাৰে পিছত আছে আপোনাৰ সি নম্বৰ 2 ডেছৰ বাবে আমি খাদ্য পাওঁ হা we eat food for mainly কি so we eat food for growth বুলি দিব হা মানে আমাৰ বৃদ্ধিৰ কাৰণে আমি কি কৰোঁ খাদ্যটো খাওঁ ঠিক আছে for our growth okay তাৰে পিছত আছে তাৰে পিছত কি দিছেনো ডেছৰ বাবে আমি খাদ্য খাওঁ তো বৃদ্ধিৰ বাবে হা নাইবা বি ইট ফুড ফৰ গ্ৰোথ অ'কে পঞ্জাৱৰ মানুহে প্ৰধানকৈ ডেছ খায় কি খায়নো পঞ্জাৱৰ মানুহকেইটা ৰুটি খায় হয়নে চ' ৰুটি ইজ মেইনলি টেকেন এজ ফুড ইন পঞ্জাৱৰ মানুহে প্ৰধানকৈ কি খায়নো ৰুটি অ'কে ৰুটি বুলি দিব ঠিক আছে ৰুটি খায় তাৰপিছত আছে আপোনাৰ কম্পাছত ডেছ থাকে কম্পাছত কি থাকে ডেছত কি থাকে মেগনেট so there is a magnet in a compass okay so কি হ'ব there is a magnet in the compass মানে কম্পাছত কি থাকে নো চুম্বক এটা থাকে ঠিক আছে তাৰে পিছত আছে আমাৰ শুদ্ধ ঠিক কৰিব দিছে 2 নম্বৰটো প্ৰথমতে আছে আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে হা এইটো সঁচা হ'ব we should always eat healthy food এইটো কি হ'ব সঁচা হ'ব ঠিক আছে ৰাইট অ'কে শুদ্ধ চিন দিব দিছে না এইটো শুদ্ধ চিন দিয়া আছে অ'কে তাৰ পিছত আছে আপোনাৰ পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো নেকি নোৱাৰো পানীৰ কাৰণে আমি জীয়াই আছো যদি পানী নাথাকে আমি নোৱাৰো জীয়াই থাকিব অ'কে so we can live without water no it is false হা এইটো অশুদ্ধ হ'ব অ'কে তাৰে পিছত আছে সি নম্বৰটো বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে না এইটো শুদ্ধ হয় water falls from sky as rain বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে এইটো ৰাইট হ'ব হা তাৰপিছত বি নম্বৰটো আছে কি ওলোমাই ৰখা চুম্বক এডাল সদায় পূব পশ্চিমকৈ থাকে না চ' এইটো আপোনাৰ কিন্তু অশুদ্ধ হ'ব ঠিক আছে আপোনাৰ নৰ্থ চাউথ ডিৰেকশ্যন থাকে না গতিকে মেগনেট অলৱেজ এলাইন্স ইষ্ট ৱেষ্ট নহয় ওলোমাই ৰখা চুম্বক এডাল সদায় পূব পশ্চিমকৈ থাকে নহয় এইটো অশুদ্ধ হ'ব ঠিক আছে তাৰে পিছত হ'ব আপোনাৰ হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে সেইটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে
হিমালয়ৰ ওপৰ অংশটো বৰফেদি থাকে আৰু আপোনাৰ যিমান মেৰু অঞ্চলবিলাক আছে তাতেও বৰফ থাকে, সেইটো কি হ'ব, শুদ্ধ হ'ব। ওকে, নেক্সট আছে আপোনাৰ কুৱেশ্যন আছে লিখিব দিছে, মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে, মানে কেনেকুৱা দেখা হয় হা। চ' আপোনাৰ উত্তৰটো হ'ব মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখন এটা নীলা মাৰ্বলৰ নিচিনা দেখা যায়। কেনেকুৱা দেখা যায়, নীলা মাৰ্বলৰ নিচিনা হা, এইটো ব্লু কালাৰ থাকিব। ওকে, নীলা, এইটো হ'ল আমাৰ পৃথিৱী। ওকে, দ্য আৰ্থ লুকছ লাইক এ ব্লু মাৰ্বল ফ্ৰম স্পেচ। যদি স্পেচৰ পৰা চাবলৈ যায় আমাৰ পৃথিৱীটো এটা নীলা মাৰ্বলৰ নিচিনা দেখা পৰে। ওকে, চকুত। ইয়াৰ পিছত বিনৰ প্ৰশ্নটো আছে, কম্পাছ মূল বস্তু কি হা। কম্পাছ, it is also what is the main component of compass. So the compass contains magnet which is the main constituent. Okay, তাৰ মানে কি বুলি কয়, কম্পাছৰ মেইন কি থাকে, মেগনেট থাকে। কম্পাছত কি থাকে, চুম্বক থাকে। এই চুম্বকডালে কম্পাছৰ মূল বস্তু। ঠিক আছে, তাৰ 3 নম্বৰটো আছে, ওলোমাই ৰখা চুম্বকডাল কোন দিশত মুখ কৰি থাকে হা। So আপোনাৰ আনসাৰটো হ'ব, a magnet always point north and south when suspended freely. সুধিছে যে how does a suspended magnet remain aligned? Suspended magnet কেনেকুৱা থাকে, so magnet always points north and south when suspended freely. যদি ওলোমা থাকে সদায় কি থাকিব, উত্তৰ আৰু দক্ষিণ মূৰেও থাকিব হা। এটা চুম্বক মুক্তভাৱে ওলোমাই ৰাখিলে ইয়াৰ এটা মূৰ উত্তৰ আৰু আনটো মূৰে দক্ষিণ মুখ কৰি থাকিব। ঠিক আছে, নেক্সট 2 নম্বৰ প্ৰশ্নটো কি আছে, যে নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে। নহয়, নাবিক যে মানে নদী সাগৰত যে নৌকাটো যে চলায়, নাবিক বুলি কয় তেওঁ, কেনেকে সিহঁতে দিশবিলাক মানে চাব পাৰে না, যে কোনটো দিশত সিহঁতে আছে। So how do sailors determine the direction of the ship at sea? The sailors use an instrument called compass to navigate the ship in the required direction. So হাতে কি কৰে, এটা কম্পাস ইউজ কৰে যিয়েদি হাতে দিশটো ধৰিব পাৰে। ওকে, নাবিকসকলে জাহাজৰ দিশ নিৰ্ণয় কৰিবলৈ কম্পাস ব্যৱহাৰ কৰে। ওকে, তাৰে পিছত আছে নম্বৰটো, বিজ্ঞানগত পদ্ধতিৰ প্ৰজাত কেইটা কি কি। ওকে, so what are the stages of scientific method? So there are 3 stages of scientific method are observation. the দিব পাৰে, the 3 stages of scientific methods are observation, hypothesis আৰু and experiment. ওকে, এইটো একেলগে দিব, hypothesis। বিজ্ঞানগত পদ্ধতিৰ পৰ্যায় কেইটা হ'ল পৰ্যবেক্ষণ, ঠিক আছে, পৰ্যবেক্ষণ, তাৰপিছত এইটো নালাগে। ওকে, আৰু তাৰপিছত হ'ব আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। ঠিক আছে, ইয়াতে চাবচোন, নেক্সট আপোনাৰ 4 নম্বৰটো আছে, গোল কৰিব দিছে, যোনটো শুদ্ধ উত্তৰ হয়। যেনেকে আপোনাৰ আছে, উইলবাৰ ৰাইট আৰু আৰভিলি ৰাইটে তলৰ কোন দিশ আৱিষ্কাৰ কৰিছিল না, সিহঁতে কি আৱিষ্কাৰ কৰিছিল, সিহঁতে আৱিষ্কাৰ কৰিছিল উৰাজাহাজ। ঠিক আছে, গতিকে এইটো হ'ব হা, এইটো শুদ্ধ উত্তৰ হ'ব, এইটো উৰাজাহাজ। ওকে, ইয়াতে দিয়া আছে এৰোপ্লেন, উৰাজাহাজ। ঠিক আছে, এইটো এ বুলি দিছো, মানে ইয়াতে যদি এ থাকে এইটো গোল কৰি দিব কিতাপত। ঠিক আছে, পিছত বি চি ডি আছে না, আপোনালোকে ইয়াতে এইটো গোল কৰি দিব। ঠিক আছে, তাৰে পিছত নেক্সট কি আছেনো, তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়, যিটো দিশ নিৰ্ণয় কামত। ঠিক আছে, চ' এ বি চি ডি যেনেকে দিয়া আছে, এ বি চি ডি, এইটো গোল কৰি দিব আপোনালোকে। ঠিক আছে, ওকে, গতিকে কি হ'ব, ডিটাৰমাইন দ্য ডাইৰেকশ্যন, দিশ নিৰ্ণয়ৰ কামত ব্যৱহাৰ কৰা হয়। ওকে, এইটো গোল কৰি দিব কিতাপত হা। গতিকে এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল। ঠিক আছে, ইয়াতে মই এইটো ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ প্ৰেছ দ্য লাইক বাটন। ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেল, প্লিজ ছাবস্ক্ৰাইব ইট। ওকে, থেংকছ ফৰ ৱাচিং, জয় হিন্দ।